নমস্কাৰ, মই ধ্ৰুৱজ্যোতি শৰ্মা। আজি আপোনালোকৰ মাজলৈ আকৌ এটা ভিডিঅ' লৈ আহিলোঁ। যদি ভিডিঅ'টো ভাল লাগে আপোনালোকে লাইক, কমেণ্ট, ছাবস্ক্ৰাইব কৰি দিব আৰু মোৰ চেনেলটো আগবাঢ়ি যোৱাত সহায় কৰিব। আজিৰ এই ভিডিঅ'টোত অসমৰ ভ্ৰাম্যমাণ থিয়েটাৰৰ শিল্পীসকলৰ যিখিনি কষ্ট বা যিখিনি ত্যাগ তাৰ ওপৰত অলপমান কথা পাতিম বুলি ভাবিছোঁ। গতিকে ভিডিঅ'টো আপোনালোকে সম্পূৰ্ণকৈ চাব। মই অলপ আগতে গম পালোঁ যে আমাৰ অসমৰ ভ্ৰাম্যমাণ জগতৰ বলিষ্ঠ অভিনেতা মৃদুল ভূঞা ডাঙৰীয়াৰ মাতৃৰ বিয়োগ হৈছে। গতিকে মোৰ এই ভিডিঅ'টোৰ জৰিয়তে তেখেতৰ মাতৃৰ আত্মাৰ চিৰশান্তি কামনা কৰিছোঁ। তেখেতে স্বৰ্গত স্থান লাভ কৰক, মোৰ সেইটোৱেই আশা। আৰু থিয়েটাৰৰ যিখিনি প্ৰযোজক আছে তেওঁলোকক এটা কথা ক'ব বিচাৰোঁ, আপোনালোকৰ থিয়েটাৰত যদি কোনোবা শিল্পীৰ কেতিয়াবা মাতৃৰ বিয়োগ হয় বা কোনোবা বেলেগ আত্মীয়ৰ বিয়োগ হয়, তেতিয়াহ'লে আপোনালোকে তেওঁলোকৰ প্ৰগ্ৰেম শেষ নোহোৱালৈকে এটলিষ্ট আৰ্টিষ্টজনক অব্যাহতি দিব লাগে। অব্যাহতি দিয়াটো মই বিচাৰোঁ। আপোনালোকে পাৰে নে নোৱাৰে মই সেইটো নাজানো, কিন্তু মোৰ মনৰ ভাৱটো কৈছোঁ। আৰু যদি পাৰে আপোনালোকে এটলিষ্ট মৃতকৰ প্ৰগ্ৰেম শেষ নোহোৱালৈকে তেওঁলোকক অব্যাহতি দিব। কাৰণ মৃত্যু বস্তুটো বহুত ভয়ংকৰ, আচলতে ভয়ংকৰ আৰু ভাবিব নোৱাৰা এটা শব্দ। ভাবিলেই ভয় লাগে মৃত্যু। আৰু আজিকালি মৃত্যুটো একচুৱেলি কাৰ লগত কেতিয়া হৈ যায় কোনো ক'ব নোৱাৰে। মই এতিয়া এনেকৈ বহি আছোঁ, মোৰ হয়তো কালিও মৃত্যু হৈ যাব পাৰে, একো ডাঙৰ কথা নহয়। আজিকালি মানে মৃত্যুটো বহুত সহজ হৈ গৈছে। গতিকে মই থিয়েটাৰৰ এই প্ৰযোজকসকলক এটাই অনুৰোধ কৰোঁ, যেতিয়াই শিল্পীসকলৰ কিবা তেনেকুৱা ঘটনা হয় আপোনালোকে মৃতকৰ প্ৰগ্ৰেম শেষ নোহোৱালৈকে তেওঁলোকক অব্যাহতি দিয়াটো মই বিচাৰোঁ। তাৰমানে নহ'লে বহুত কষ্টকৰ হয় আচলতে। কাৰণ আজি মৃদুল ভূঞা ডাঙৰীয়াই নিজেই কোৱা দেখিলোঁ যে মোৰ মাক তুলসীৰ তলত শুৱাই থৈ দিছে, তাকে দেখি মই বহুত কষ্ট পাইছোঁ। গতিকে আপোনালোকেও তেখেতৰ কষ্টখিনি বুজিব চেষ্টা কৰক। আৰু যদি পাৰে নেক্সট ইয়াৰৰ পৰা সকলো থিয়েটাৰকে কৈছোঁ দেই, এগ্ৰিমেণ্টত আপোনালোকে সেই বস্তুটো লিখি থৈ দিব যে যেতিয়াই তেনেকুৱা কিবা ঘটনা হয়, যদি ঘটনা হয়, ভগৱানে নকৰক বাৰু, যদি তেনেকুৱা কিবা ঘটনা হয় তেওঁলোকক মৃতকৰ প্ৰগ্ৰেম শেষ নোহোৱালৈকে তাৰমানে অব্যাহতি দিয়া হ'ব থিয়েটাৰখনৰ পৰা। আৰু তেওঁলোকৰ জেগাত যদি পাৰে আপোনালোকে এজন অপশ্যনেল অভিনেতা ৰাখি থৈ দিব, কাৰণ তেখেতৰ জেগাটো যাতে তেওঁলোকে পূৰণ কৰিব পাৰে, তেতিয়াহে তাৰমানে এই সমস্যাটোৰ সমাধান হ'ব। কাৰণ কেইদিনমান আগতে এই চন্দন ডেকা তেখেতৰ পিতৃৰ বিয়োগ হৈছে। তেখেতকো একে অৱস্থাত দেখা গৈছিল। তেওঁ থিয়েটাৰত এক্টিং কৰি আছে, ইফালে বাপেকে হস্পিটেলত পৰি আছে। গতিকে কথাটো সেইটো, যদি আপোনালোকে পাৰে তেওঁলোকক সেই মৃতকৰ প্ৰগ্ৰেম শেষ নোহোৱালৈকে এটলিষ্ট অব্যাহতি দিয়াৰ চেষ্টাটো কৰিব। আৰু মই সেইটোৱে বিচাৰোঁ। এই ভিডিঅ'টোৰ জৰিয়তে মই সেইটোৱে আপোনালোকক ক'ব বিচাৰোঁ। গতিকে আৰু মৃদুল ভূঞা ডাঙৰীয়া, আপোনাক ভগৱানে শক্তি দিয়ক, আপোনাৰ মাতৃয়ে স্বৰ্গত স্থান লাভ কৰক, মই সেইটোৱে বিচাৰোঁ। আপুনি সদায় থিয়েটাৰত এতিয়া যেনেকৈ জিলিকি আছে সদায় তেনেকৈ জিলিকি থাকক। আৰু মই আপোনাৰ এক্টিং আচলতে মোবাইলত চাইছোঁ, কিন্তু মই লাইভ এক্টিং দেখা নাই। যদি ভগৱানে সময় সুবিধা মিলে আপোনাৰ মই লাইভ এক্টিং এবাৰ চাম, সেইটো বহুত ইচ্ছা আছে। আপোনাক লগ কৰিবও এবাৰ ইচ্ছা আছে। গতিকে মই আপোনাৰ এক্টিং চাম। মই আজি আপোনাক কথা দিলোঁ এই ভিডিঅ'টোৰ জৰিয়তে। আৰু আপুনি সদায় এনেকৈ অভিনয় কৰি যাওক, সদায় অসমৰ মানুহৰ মাজত জিলিকি থাকক, সেইটোৱে মোৰ আশা। গতিকে আজিৰ ভিডিঅ'টোত এইখিনিয়ে ক'বলগীয়া আছিলে। বৰ বেছি দীঘলীয়া ভিডিঅ'টো নকৰোঁ। গতিকে আপোনালোকে ভিডিঅ'টো সম্পূৰ্ণকৈ চাব আৰু ছাবস্ক্ৰাইব কৰিব, কাৰণ ছাবস্ক্ৰাইব কৰিলেতো পইচা দিব নালাগে ন। ছাবস্ক্ৰাইব কৰিব, ছাবস্ক্ৰাইব কৰিলেহে তাৰমানে ভিডিঅ' বনাবলৈ ভাল লাগে। কাৰণ এটা ভিডিঅ'ত যদি 11,000 ভিউজ হয়, ছাবস্ক্ৰাইব আহে যদি 2টা, তেতিয়া একচুৱেলি ভাল নালাগে, তাৰমানে মনটো ভাঙি যায়। গতিকে আপোনালোকে যিমান পাৰে ছাবস্ক্ৰাইব কৰিব। ময়ো কৰিম, আপোনালোকৰ চেনেলৰ যদি লিংক মোৰ কমেণ্টৰ তলত দি দিয়ে ময়ো ছাবস্ক্ৰাইব কৰিম, এইটো চিন্তা কৰিব নালাগে। আমি বহুত সৰু মানুহ, গতিকে সৰু হৈয়ে আগবাঢ়ি যাব লাগিব। গতিকে সেইটোৱে বিচাৰোঁ, আপোনালোকে চেনেলটো সোনকালে আগবঢ়াই লৈ যাওক, মোৰ সেইটোৱে আশা। ধন্যবাদ, নমস্কাৰ।